এই চকু পানীত বিজেপিৰ পদুম ফুলৰ শিপা উভালি পেলাম। এই চকু পানীত হিমন্ত বিশ্বৰ অহংকাৰ উঠি যাব। এয়া কংগ্ৰেছৰ চকু পানী নহয়, এয়া অসমৰ মানুহৰ চকু পানী। কেলেংকাৰী সম্পৰ্কত আলোচনা হ'বলৈ নিদিয়ে। আদানীক ভ্ৰষ্টাচাৰী বুলি কৈছে আৰু আদানী মোদী একেজনেই মানুহ। গতিকে মোদীয়ে পাৰ্লিয়ামেণ্টত আদানী কেলেংকাৰী সম্পৰ্কত আলোচনা হ'বলৈ নিদিয়ে। গতিকে আমি ৰাজভৱন চলোৱা কাৰ্যসূচী লৈছোঁ। হিমন্ত বিশ্বই দাদাগিৰি কৰি কন্দুৱা গেছ চলাই হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী চকুৱেদি পানী ওলাইছে। মই হিমন্ত বিশ্ব শৰ্মাক কৈ দিছোঁ, এয়া কংগ্ৰেছৰ চকু পানী নহয়, এয়া অসমৰ মানুহৰ চকু পানী। এই চকু পানীত হিমন্ত বিশ্বৰ অহংকাৰ উঠি যাব। এই চকু পানীত হিমন্ত বিশ্বৰ ভ্ৰষ্টাচাৰ উটুৱাই দিম। এই চকু পানীত বিজেপিৰ পদুম ফুলৰ শিপা উভালি পেলাম। অসমৰ মাটি দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে এজন ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীক যি স্মাৰ্ট মিটাৰৰ নামত অসমৰ মানুহক শোষণ কৰিছে। গোটেই ভাৰতবৰ্ষত ক'তো স্মাৰ্ট মিটাৰ গাঁৱত লগোৱা নাই। অসমৰ মানুহৰ মূৰৰ ওপৰত শোষণ আৰু বঞ্চনা কৰিবৰ কাৰণে হিমন্ত বিশ্বৰ স্মাৰ্ট মিটাৰ আজিৰে চকু পানী উভালি পেলাম। গুণ্ডাগিৰি নচলিব। এই বিধায়ক ইতিমধ্যে সংসদত বাতি লৈছে বুলি ক'ব লাগিব, কাৰণ এই বিধায়কখন পাছ হ'বলৈ হ'লে 2/3 মেজৰিটি লাগে। কালি তেওঁলোকে ধনী ভোটত যিখন বিধায়ক সংসদত আলোচনাৰ কাৰণে কৰিছে, তাত তেওঁলোকৰ 2/3 মেজৰিটি ক'ত আছে? পাৰ্লিয়ামেণ্টত এখন বিধায়ক গৃহীত হ'বলৈ হ'লে 2/3 মেজৰিটি থাকিব লাগিব নালাগে? কালি তেওঁলোকে ধনী ভোটত তেওঁলোকে বিধায়কখন আলোচনাৰ কাৰণে কৰিছে, কিন্তু কালিয়ে প্ৰমাণ হৈ গ'ল যে বিধায়ক বাতিল হ'ব। এওঁলোকে 2/3 মেজৰিটি গোটাব নোৱাৰে। অসমৰ মাটি দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে এজন ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীক যি স্মাৰ্ট মিটাৰৰ নামত অসমৰ মানুহক শোষণ কৰিছে। গোটেই ভাৰতবৰ্ষত ক'তো স্মাৰ্ট মিটাৰ গাঁৱত লগোৱা নাই। অসমৰ মানুহৰ মূৰৰ ওপৰত শোষণ আৰু বঞ্চনা কৰিবৰ কাৰণে হিমন্ত বিশ্বৰ স্মাৰ্ট মিটাৰ আজিৰে চকু পানী উভালি পেলাম। গুণ্ডাগিৰি নচলিব। এই বিধায়ক ইতিমধ্যে সংসদত বাতি লৈছে বুলি ক'ব লাগিব, কাৰণ এই বিধায়কখন পাছ হ'বলৈ হ'লে 2/3 মেজৰিটি লাগে। কালি তেওঁলোকে ধনী ভোটত যিখন বিধায়ক সংসদত আলোচনাৰ কাৰণে কৰিছে, তাত তেওঁলোকৰ 2/3 মেজৰিটি ক'ত আছে? পাৰ্লিয়ামেণ্টত এখন বিধায়ক গৃহীত হ'বলৈ হ'লে 2/3 মেজৰিটি থাকিব লাগিব নালাগে? কালি তেওঁলোকে ধনী ভোটত তেওঁলোকে বিধায়কখন আলোচনাৰ কাৰণে কৰিছে, কিন্তু কালিয়ে প্ৰমাণ হৈ গ'ল যে বিধায়ক বাতিল হ'ব। এওঁলোকে 2/3 মেজৰিটি গোটাব নোৱাৰে।